বাই বাই। এতিয়া আমি আহি আছোঁ ইয়াত ৰিয়াঞ্চিক আগলৈ আহিব লাগে, মাকৰ লগত নবহে, আগলৈ আহিবা। তুমি এইখিনি থাকিলে আৰামত শুই থাকিব পাৰিবা, ইয়াত আহিলে নোৱাৰিবা। হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ শিৱচৰিত্ৰ অডিঅ'টিক লৈ। আৰু আজি আমি আহি আছোঁ মাইনাহঁতৰ ঘৰৰ পৰা VIPৰ যিটো মোৰ ভাড়াঘৰ আছিলে সেইটো, আৰু এইটো খালী কৰিব লাগিব, তাৰ বাবে আহিছোঁ। আহি পাই গ'লোহি। এলেক্স কি হ'ল, ভৰিত দুখ পালে নেকি? আৰু এতিয়া আমাৰ এইটো এলেক্স দেখিছে নাই, ভৰিত দুখ পালে। আৰু খুলি লওঁ দৰজাখন তেনেহ'লে, বহুদিনৰ মূৰত। নোসোমাবা দেই ডাইৰেক্ট, ৰ'বা। এইয়া আজি বহুদিনৰ মূৰত চব ঠিকেই আছে অলমষ্ট, খালি অলপ লেতেৰা পেতেৰা হৈ আছে। আৰু এয়া হৈ গ'ল কিটচেনৰ অৱস্থা। ঘৰ ঠিকেই আছে, ইমান একো প্ৰব্লেম হোৱা নাই, অকণমান ধূলি আহিছে। আৰু আৰু এই ঘৰটো বহুত প্ৰিয় আছিলে, কিয়নো ইয়াত জেগা টুকা থাকি পেলাই বহুত ভাল লাগিছিলে, কিয়নো এইফালে মুকলি জেগা। এয়া হৈ গ'ল এলেক্স, মুকলি জেগা। আৰু এইফালে আছিলে আইতা এগৰাকী, বিৰাট মৰম লগা। আৰু মালিকো ইয়াৰ বহুত যথেষ্ট ভাল, আমাৰ পংকজ চৌধুৰী বুলি কয় ইয়াৰ VIPৰ। ত' যথেষ্ট ভাল জেগা আছিলে। আৰু যি কি নহওক উপায় নাই, এতিয়া এৰি থৈ যাব লাগিব। আৰু তেনেহ'লে আজি ৰাতিটো থাকি আৰু কাইলৈ আজি পেকিং কৰি চাই লওঁ কিমান কি হয়। আৰম্ভ হৈ যাওঁ আৰু ন, আমি কি চাফ চিকুণ পেকিঙত লাগি যাওঁ। আৰু ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। আৰু এখন হ'ল বাইকখন, বহুদিন হ'ল মানে বাইকখন চোৱাই নাই, এবাৰ চাওঁগৈ অৱস্থাটো কি হৈ আছে। আৰু আমি ৰোৱা ফুলবিলাকো বিৰাট ধুনীয়াই হৈ আছে, পূৰা ধূলি লাগি গৈছে, বেছি লেতেৰা হৈ গৈছে। প্ৰথমতে বাইকখনকে ধুই লওঁ। এয়া বাইকৰ অৱস্থা হৈ আছে মোৰ লেতেৰা, চ' বাইকখন প্ৰথমতে ধুই লওঁ তেনেহ'লে। আৰু আমাৰ এইয়া হৈ গ'ল আইতা। দে তুমি নোৱাৰা ধুব। সেই আছোঁ, এলেক্স আহি গৈছে। চাৰে 4টা বাজিছে আৰু মই আহিলোঁ বজাৰৰ পৰা। এটা টেপ আনিছোঁ আৰু অলপমান আনিছোঁ কাৰ্টুন, যিখিনি মানে আমাৰ এইখিনি বস্তুখিনি ভৰাবৰ কাৰণে এইখিনি কাৰ্টুন অলপ আনিছোঁ। আৰু এয়া আমাৰ আইতা বহি আছে। সেইটো বেটেৰীটো এদাই হ'ল পায়, বেটেৰীটো লগাব লাগিব, বেটেৰী লগাই দিম ৰ'বা মই। আৰু আমাৰ ৰিকি প্ৰজ্ঞা ইয়াতে বহি পেলাই লেকচাৰ মাৰি আছে। আৰু অলপ সময়ৰ পিছত আমি পেকিং আৰম্ভ কৰিম, আৰু কিমান পাৰোঁ কেনেকৈ পাৰোঁ। বেটেৰীটো এইটো বেয়া হৈ গ'ল। আইতা ইয়ালৈকে আহক। প্ৰথমতে আমি এতিয়া খালী কৰিছোঁ এডাল, প্ৰথমতে ষ্টেণ্ডডাল খালী কৰিলোঁ, এডাল খুলিব লাগিব। আৰু এইফালে গোটেই বৰ্তনখিনি ভৰাই দিলোঁ। আৰু ৰিকিয়ে লগাই আছে টেপ, আৰু আমাৰ ৰিয়াঞ্চি আৰু প্ৰজ্ঞা এইফালে কিবাকিবি শেষ কৰি আছে। মই ধৰি দিম ৰ'বা, লগোৱা ভালকৈ ধৰিব লাগিব। প্ৰথম এটা কাৰ্টুন বক্স ফুল হৈছে, আৰু কিটচেনৰ অলপমান কাঁহী বাতি আধামান গ'ল নে, আধাখিনি গ'ল। চাউলখন আহিছিলে, চাউলখন নাইখন দিয়া দিব লাগিব বুজিছা। হ'ব। আৰু এতিয়া 6টা বাজিব হ'ল। আৰু এতিয়া আমাৰ ৰুমৰ এতিয়া অৱস্থা দেখিছে নাই, এইবিলাক চব কাৰ্টুন চব লেতেৰা চব ওলাইছে। প্ৰথমতে কিটচেনৰ কামখিনি কৰি আছোঁ, কিটচেনতে বহুত সময় লাগিছে। ৰিয়াঞ্চি কি কৰি আছা? পেকিং কৰি আছা? এইফালে এটা পেকিং হ'ল, 2 নম্বৰটো কৰি আছোঁ। বহুত পটককৈ হ'ব বুলি, কিন্তু বহুত পটককৈ নহয়, বহুত সময় লাগিব। আমাৰ ৰিকি দেখিছে নাই, মুখ চুখ ফুলি কেনেকৈ চাইছে মোক। গৈ আছোঁ ব'লা। বাইকখন ভাবিছিলোঁ 3-4 মাহ চলোৱা নাই, অলপ প্ৰব্লেম দিব বুলি, কিন্তু এতিয়া ষ্টাৰ্ট কৰিলোঁ। 3-4 বা 5 বাৰমান লাগিলে বাৰু ষ্টাৰ্ট কৰোঁতে। তাৰপিছতে ধুনীয়াকৈ ষ্টাৰ্ট হ'ল, চলাই মেলি ডাইৰেক্ট BSC তেল ভৰাই মেলি আহি গ'লোঁ। টেনশ্যন নাই দেখা, 500ৰ তেল ভৰাই আহিছোঁ এতিয়া বৰ্তমান। বেগ খোলোঁতে এইটো এটা ওলালে, এটা আমাৰ ইণ্ডিগ'ৰ পৰা পোৱা 6C ষ্টাৰ পোৱা এটা এৱাৰ্ড। আৰু এইবিলাক এতিয়া মেমৰি হৈ থাকিব, সেইকাৰণে ভৰাই থৈ দিওঁ ভালকৈ, কাম কৰি থকা দিনৰ কথা। আৰু এতিয়া ৰুম পূৰা বিশৃংখল, এইয়া ৰুমৰ অৱস্থা। আৰু এতিয়াও মানে বহুত কাম আছে, বহুতখিনি পেকিং কৰিবলৈ বাকী আছে। এতিয়া সন্ধিয়া 6:30 বাজিলেই, চাওঁ তেনেহ'লে কিমান কি কৰিব পাৰোঁ।
আৰু সেইবিলাকো ভৰাব লাগিব ন মোৰ কম্পিউটাৰ টেবুলখন আছিলে এইখনো মই চেঞ্জ কৰি ভৰাব লাগিব এইখনো ফল্ডিং আৰু এতিয়া হৈ গ'ল আমাৰ 9:30 আৰু আমাৰ পেকিঙৰ কাম অলমষ্ট মোটামুটি হৈ গ'ল আৰু হ'লেও বহুতখিনি কামেই বাকী আছে এইটো কাইলৈ মানে গাড়ী আহিলে বা গাড়ী যেতিয়া মাতিম তাৰপাছত যেতিয়া চিফ্ট কৰিম তেতিয়াহে মানে কামখিনি ওলাব আৰু এতিয়া আমাৰ ভাত খুৱাই আছে এইফালে আমাৰ ৰিয়াঞ্চি আৰু প্ৰজ্ঞাই ভাত খাই আছে আৰু ইহঁতক খাই হোৱাৰ পিছতে আমিও ভাত খাম আৰু শুই যাম আৰু কাইলৈ ৰাতিপুৱা আমি আকৌ পেকিং চেকিং কৰি আৰু ভালকৈ যি য'ত কাম বাকী থাকে পিছৰখিনি কৰিম আৰু আমাৰ পাকঘৰ গোটেই খালী দেখিছে নহয় গোটেই বস্তু পাতি চব ভৰাই দিয়া গ'ল আৰু এইফালে আজি জাষ্ট বনাইছোঁ বিশেষ নাই চিকেন আৰু ভালকৈ বনাবলৈও সুবিধা নাই বস্তু পাতিবিলাক চব ভৰাই দিয়া গ'ল ত' খাব লাগিব ডিছ পাততে চ' সিহঁতি খাই আছে চ' ময়ো লৈ যাওঁ তালৈকে সেই তাতে খাবা ন প্ৰজ্ঞাক ভাত লাগিবনে ভাত 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 কেৰাহীখনকে লৈ যাওঁ তালৈ বিশেষকৈ ল'বলৈ বিশেষ বস্তু নাই চিকেন 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 দেখাই খাবনে চিকেন তলতে বহি পেলাই খাবলগীয়া হৈছে আৰু উপায় নাই খাই লওঁ তেনেহ'লে খাই কৰি সোনকালে শুব লাগিব আৰু আজি তেনেহ'লে লাষ্ট নিশা আমাৰ এইটো ঘৰত চ' বেয়াও লাগিছে বহুত দিন থাকিলোঁ এইটো ঘৰতে আমাৰ ৰিয়াঞ্চিৰ বহু স্মৃতি ইয়াত জড়িত হৈ আছে বিশেষকৈ বেৰবিলাক চাওক আমাৰ তাৰ হাতবিলাক কিমান ধুনীয়াকৈ বহাই বহাই থৈছে কালাৰ কৰি পেলাই বেৰত আঁকি ঘৰত যদি হ'লহেঁতেন এইখনটো এনেকেই মই ৰাখি দিলোঁ হয় কিন্তু এতিয়া ভাড়া ঘৰ উপায় নাই এৰি থৈ যাব লাগিব এইবিলাক স্মৃতি মোবাইলতে সাঁচি ৰাখিলোঁ আৰু এনেধৰণে এইবিলাক ইয়াত আঁকিছে এইবিলাক আঁকিছে বেৰত হাতৰ মানে কালাৰ লগাই লগাই ৱাটাৰ কালাৰ লগাই লগাই হাতৰ চাপবিলাক বহাইছে চ' সেয়াই আৰু লাষ্ট নিশা উকা নিশা এইটো ঘৰত আৰু আমাৰ ৰিকি প্ৰজ্ঞা ৰিয়াঞ্চিহঁত শুই আছে এইফালে নাইট ৰিকি ময়ো শুই যাওঁ তেনেহ'লে আকৌ কাইলৈ ৰাতিপুৱা সোনকালে উঠি পেলাই আকৌ পেকিং টেকিং ভিডিঅ'ত কাম বন কৰিবলগীয়া আছিলে সেইবিলাক কৰিব লাগিব মৰ্ণিং সকলোকে আৰু এতিয়া নেক্সট ডে আৰু আমি ৰাতিপুৱা সোনকালেতো উঠিব নোৱাৰিলোঁ সোনকালে উঠিম বুলি ভাবিছিলোঁ যদিও কিয়নো খোৱাটো দেৰি হ'ল আৰু বহুত দিনৰ মই ৰুমত আহিছোঁ আৰু বিচনা চেঞ্জ হোৱাৰ কাৰণে টোপনিও নাহিলে চ' মোৰ উঠোঁতেতো এতিয়া 9:30 বাজিলে আৰু এতিয়া 10টা বাজিলে গৰম পানী চৰম পানী খাই কৰি অকণমান ফ্ৰেছ হৈ লওঁ ৰিয়াঞ্চি আৰু প্ৰজ্ঞাহঁতেতো মুখ হাত ধুই কৰি আহি পেলাই বহি দুজনীয়ে এতিয়া বহি লেকচাৰ মাৰি আছে আৰু দেখা এই চোৱা তোমাৰ হাতৰ এইবিলাক চিনবিলাক মনত আছেনে অঁ তোমাৰ হাত এৰি থৈ যাব লাগিব এতিয়া তোমাৰ হাত এইবিলাক আৰু ৰিকি বেয়া লাগিবনে এইটো ঘৰ এৰি গ'লে কিমান বেয়া লাগিব আৰু এইফালে পূৰা মানুহে কাম কৰি আছে দেখিছেনে এইফালে বস্তু পাতি ভৰোৱা মেলা এইখিনি বস্তু নালাগে চব ইহঁতক দি দিছোঁ আৰু ৰুম পূৰা খালী হৈ গ'ল ৰিকি আৰু কিবা বাকী আছে আৰু আইতা অঁ সেই জাউৰটো লৈ যাব লাগিব আৰু এতিয়া বহিবলৈ চবটো বস্তু পাতি উঠাই দিয়া হ'ল এইফালে অনলি বছ এইফালে খাই আছোঁ আমি ভাতহে খাই আছোঁ আৰু থিয় হৈ বেয়াও লাগিছে উপায় নাই খাই আছোঁ আৰু ৰিয়াঞ্চিহঁতে এইফালে পূৰা ঘূৰি ফুৰিছে দৌৰি ধাপৰি ফুৰিছে বহিবলৈ জেগা নাই ভিতৰতে আৰু ৰিকিহঁত বাহিৰত বহি আছে এইফালে আমাৰ পেকিং কমপ্লিট আৰু এইফালে পূৰা দেখিছেনে লোড হৈ গ'ল আৰু দাদাই লৈ যাব আজি গাড়ী চাপৰ মুখলৈকে এইখিনি লোডিং হৈ গ'ল ৰিকি আৰু এইটো ঘৰতে আছিলোঁ আমি পংকজ দাহঁতৰ ভাল লাগিল থাকিলে ঘৰটোত বহুত মিছ কৰা যাব এইটো ঘৰত থাকি নহয় কি আইতা গৈ থাকোঁ আৰু সেইটো ক'ত দিবা গাড়ীৰ আগত দি দিব পৰা হ'ব আমাৰ লাষ্ট ৰুম হৈ গ'ল আমাৰ ৰুমত পূৰা ৰুম খালী এমটি এইফালেও এমটি এবাৰ লাষ্ট বাৰৰ কাৰণে চাই যাওঁ এয়া হৈ গ'ল চবতকৈ মিছ কৰা যাব আমাৰ এই স্পটবিলাক যিবিলাক আমাৰ ৰিয়াঞ্চিয়ে হাতত আঁকিছে বাই 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 হোম গাড়ী গৈ আছে গাঁৱত সোমালে আমি চাপৰ মুখৰ পৰা ৰিকিকে আৰু ছোৱালীকে মোৰ লগত লৈ লৈছোঁ আৰু এয়া পালোহি আৰু এটা নামঘৰ ফাইনেলি আহি পেলাই পাই গ'লোহি এয়া চাপৰ মুখ আৰু এয়া বস্তু নমাই আছে আৰু লিমন বস্তু কঢ়িওৱা এতিয়া তুমি হয় নেকি চাই থাকা আঁতৰ পৰা ধুনীয়াকৈ বৰ ধুনীয়াকৈ জাপি মিচি পেলাই এজনে দাদাজনে লৈ আহিলে পাই গ'লোহি ইয়াত আৰু যেনে তেনে বস্তুখিনি নমালোঁ আৰু ভিতৰত য'ত ত'ত যেনে তেনে অলপমান বস্তু ৰখা হ'ল আৰু আমাৰ ৰিয়াঞ্চি এবাৰ দেখিছে নহয় এইফালে পূৰা
বেবী ষ্টলাৰত বহি আছে আৰু বস্তুখিনি এফালে তেনেকৈ থৈ দিয়া আছে আৰু ৰিকিও বহি পেলাই দেউতাৰ লগত কথা পাতি আছে আৰু মোৰ গোটেই পূৰা ডিঙি চিঙি বিষ হৈ গ'ল পূৰা ভাগৰ লাগি গ'ল অলপ ৰেষ্ট লৈ লওঁ এনেকৈ আৰু আজি বহুত বস্তু উঠোৱা নমোৱা লোডিং আনলোডিং কৰি পেলাই বিলাক টিফটিং কৰোঁতে বহুত কষ্ট হ'ল ডিঙি মোৰ গোটেই বিষ উঠি গ'ল আৰু বিশেষ ব্লগটো দীঘলীয়া নকৰোঁ আৰু আজিলৈ ইমান এটা সামৰণি মাৰিছোঁ আৰু আমাৰ ৰিকিয়ে এইফালে বনাই আছে ডিমৰ তৰকাৰী ৰিকি আজি খানা কি হ'ব ৰিকিৰো গোটেই ভাগৰ মানে বেচেৰীজনী বহুত কষ্ট হৈছে বাৰু যি কি নহওক তেনেহ'লে ইমান এটা ভিডিঅ'টো সামৰণি মাৰিছোঁ লগ পাম কাইলৈ পুনৰ অন্য এটি ব্লগত তেতিয়ালৈকে বাই বাই সকলোকে গুড নাইট শুভৰাত্ৰি